নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ যি হ'বলগীয়া CWE এক্সাম আছে তাৰে প্ৰিভিয়াছ ইয়াৰত আহি যোৱা ৰিজনিং আৰু কোৱান্টিটেটিভ এপ্টিটিউডৰ কুৱেশ্যন বিলাক সলভ কৰিম। সো আজিৰ ভিডিঅ'টোত যিবিলাক কুৱেশ্যন লোৱা হৈছে 2023 চনৰ CWE এক্সামত অলৰেডি আহি গৈছে, গতিকে ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আপোনালোকে গোটেইকেইটা প্ৰব্লেম শেষলৈকে চাব আৰু শেষত আপোনালোকে প্ৰব্লেম কেইটা চোৱাৰ পিছত আপোনালোকে বুজি পায়নে নাই সেইটো কমেন্ট কৰিবলৈ নাপাহৰিব, তেতিয়াহে গম পাম যে ভালদৰে বুজাব পাৰিছোনে নাই। সো সকলোৱে কমেন্ট কৰি জনাব। সো সকলোৰে ভাল সহায় পালে নেক্সট পাৰ্ট বিলাক আনিবলৈ চেষ্টা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো। তো 2023 চনৰ CWE এক্সামৰ ৰিজনিংৰ প্ৰথম কুৱেশ্যনটো আহিছিলে এইটো 81 নম্বৰ কুৱেশ্যনটো। ইয়াতে এটা এছাৰশন দিয়া আছে আৰু ৰিজনিং দিয়া আছে। আমি ক'ব লাগে যে এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয়। তো এছাৰশনটো আমি পঢ়ি লৈছো প্ৰথমতে। পপুলেশ্যন কন্ট্ৰোল মেজাৰ্স ডু নট নেসেসাৰিলি হেল্প ইন চেকিং এনভাইৰনমেন্টাল ডিগ্ৰেডেশ্যন। তো কৈছে যে আমাক জনসংখ্যা নিয়ন্ত্ৰণ ব্যৱস্থাই পৰিৱেশৰ অৱক্ষয় নিৰীক্ষণত আমাক ডিৰেক্টলি সহায় নকৰিব পাৰে বা সহায় নকৰে। আৰু ৰিজনিংটো দিয়া আছে দ্য ৰিলেশ্যনশ্বিপ বিটুইন পপুলেশ্যন গ্ৰোথ এণ্ড এনভাইৰনমেন্টাল ডিগ্ৰেডেশ্যন ইজ ৰাদাৰ কমপ্লেক্স। মানে জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশ অৱক্ষয়ৰ মাজৰ সম্পৰ্কটো যথেষ্ট জটিল। তো ইয়াৰে কোনটো শুদ্ধ হ'ব? অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ। বোথ এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। তো ইয়াৰে এ এছাৰশনটো শুদ্ধ হ'ব, ৰিজনিংটো শুদ্ধ হ'ব। মানে জনসংখ্যা নিয়ন্ত্ৰণ ব্যৱস্থাই পৰিৱেশৰ অৱক্ষয় নিৰীক্ষণত ডিৰেক্টলি সহায় নকৰে আৰু জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশ অৱক্ষয়ৰ মাজৰ সম্পৰ্কটো যথেষ্ট জটিল হয়। তো এই দুটা শুদ্ধ হয়। লগতে এই ৰিজনিংটো অৰ্থাৎ এই জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশ অৱক্ষয়ৰ মাজৰ সম্পৰ্কটো যথেষ্ট জটিল, এইটো কাৰেক্ট এক্সপ্লেনেশ্যন হয় এই এছাৰশনটোৰ। সো নেক্সট কুৱেশ্যনটো আহিছিলে এটা নাম্বাৰ চিৰিজৰ কুৱেশ্যন 82 নম্বৰ কুৱেশ্যনটো। আমাক নেক্সট টাৰ্মটো উলিয়াব দিছিলে। এটা চিৰিজ আছে 2, 5, 10, 17, 26, 37। নেক্সট নাম্বাৰটো কি হয় সেইটো আমি উলিয়াব লাগে। তো এইটো আমি কেনেকৈ উলিয়াম চাই ল'ব। ইয়াতে আমি প্ৰথমতে লিখি লওঁ 2, 5, 10, 17, 26, 37 দেশ, এইটো আমি উলিয়াব লাগে। তো আমি যদি এই নাম্বাৰ কেইটা চাওঁ, ইজি হয় কুৱেশ্যনটো। নাম্বাৰ কেইটা যদি আমি চাওঁ 2ৰ লগত কি যোগ কৰিম? 3 যোগ কৰিলে 5 হয়। 5ৰ লগত 5 যোগ কৰিলে 10 হয়। আকৌ 10ৰ লগত 7 যোগ কৰিলে 17 হয়। 17ৰ লগত নেক্সট 9 যোগ কৰিলে আমি 26 পাওঁ। আৰু 26ৰ লগত যদি আমি 11 প্লাছ কৰোঁ তো আমি 37 পাওঁ। তো নেক্সট নাম্বাৰটো আমি পাবৰ কাৰণে কি প্লাছ কৰিব লাগিব সেইটো আমি উলিয়াব লাগে। তো ইয়াতে যদি চাওঁ এই প্লাছ কৰা নম্বৰকেইটা কেনেকৈ বাঢ়ি গৈছে চাওক। 3ৰ লগত 2 যোগ কৰাৰ পিছত 5 হৈছে। আকৌ 5ৰ লগত 2 যোগ কৰিলে 7 হৈছে। 7ৰ লগত 2 যোগ কৰি 9 হৈছে। অৰ্থাৎ প্ৰতিবাৰে +2 কৰি বাঢ়ি গৈছে। তো আমি ইয়াতে 11 প্লাছ কৰিলোঁ 26ৰ লগত। তো আমি নেক্সট কি প্লাছ কৰিম? ইয়াতে 37ৰ লগত আমি নেক্সট কি প্লাছ কৰিম? 2 বেছি প্লাছ কৰিম। 11 প্লাছ কৰিছিলোঁ আগতে। নেক্সট আমি প্লাছ কৰিম 11 যোগ 2 13 যোগ কৰিম। অৰ্থাৎ এই 37ৰ লগত আমি 13 যোগ কৰিলে যিটো সংখ্যা পাম সেইটোৱে হ'ব আমাৰ উলিয়াব লগা নাম্বাৰ। তো 37ৰ লগত 13 যোগ কৰিলে কিমান হ'ব? 50 হ'ব। এইটোৱে হ'ব উলিয়াব লগা আমাৰ সংখ্যাটো। তো এনচাৰ হৈ যাব অপশ্যন বি 50। এই সকলোৱে বুজি পাইছে, ইমান টান নহয়, সহজে হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম, কুৱেশ্যন নম্বৰ 83। তো ইয়াতে মিন উলিয়াব দিয়া এটা প্ৰব্লেম আছিলে। হোল গ্ৰুপৰ মিন উলিয়াব দিছিলে গড়। তো প্ৰথমৰ পৰা আমি পঢ়ি চাম কি কৈছে। A group of 210 students appeared in some test. The mean of 1/3 of students is found to be 60. The mean of the remaining student is found to be 78. The mean of the whole group will be. So 210 জনীয়া ছাত্ৰ ছাত্ৰীৰ এটা গ্ৰুপ আছে। এই গ্ৰুপটোৰ মাজত এটা টেষ্ট লোৱা হৈছে, এটা পৰীক্ষা লোৱা হৈছে। আৰু এই 210 জন ষ্টুডেণ্টৰ 1/3 অৰ্থাৎ 3/1 ছাত্ৰ ছাত্ৰীয়ে পোৱা মুঠ নম্বৰৰ মিনটো হৈছে 60। অৰ্থাৎ প্ৰতিজনে 60 নম্বৰ কৰি লাভ কৰিছে, যিহেতু মিন বুলি কোৱা আছে এভাৰেজ। আৰু ইয়াৰে ৰিমেইনিং ষ্টুডেণ্টখিনিয়ে পোৱা নম্বৰৰ মিনটো হৈছে 78। বাকী ৰিমেইনিং ষ্টুডেণ্টবিলাকে প্ৰতিজনে 78 কৰি নম্বৰ পাইছে। তো আমাক উলিয়াব দিছে যে গোটেই ষ্টুডেণ্টৰ গ্ৰুপটোৰ মিন কিমান হ'ব আমাক উলিয়াব দিছে। সো আমি প্ৰথমৰ পৰা ষ্টেপ বাই ষ্টেপ কৰি যাম। প্ৰথমতে আমি লিখি ল'ম
টোটাল ষ্টুডেণ্ট কিমান আছে টোটাল ষ্টুডেণ্ট হৈছে 210 জন হয়নে 210 জন আছে টোটাল ষ্টুডেণ্ট আৰু আমাক নেক্সট কোৱা আছে যে mean of 1/3 ষ্টুডেণ্ট is found to be 60 তো এই 210 জনৰ 1/3 টো আমি প্ৰথমতে উলিয়াই লম এই 210 জনৰ 1/3 উলিয়াবৰ কাৰণে সিম্পলি 210 ৰ লগত 1/3 আমি পূৰণ কৰি দিম তো 3 ৰে কেনসেল যাব 3 7 গুণ 21 আৰু 0 সো 70 জন তো ফাৰ্স্ট গ্ৰুপত আমি এটো পাই গলো তো 210 জনৰ 1/3 হৈছে 70 অৰ্থাৎ এই 70 জন ষ্টুডেণ্টে প্ৰতিজনে 60 কে মাৰ্ক পাইছে বুলি আমাক কোৱা আছে যেটো মিন বুলি কোৱা আছে তো নেক্সট টু আমি উলিয়ালো প্ৰথমতে তো ৰিমেইনিং ষ্টুডেণ্ট কিমান থাকিল 210 জনৰ 70 জন প্ৰথম গ্ৰুপত ওলাই গল 210 জন ষ্টুডেণ্টৰ সৰি তো আমি এটা লিখিলাম ৰিমেইনিং ষ্টুডেণ্ট হল 210 জনৰ পৰা কিমান 70 জন যেতিয়া কেনসেল যাব তো আমি পাম 140 তো এই 140 টো হৈ যাব সেকেন্ড গ্ৰুপ ঠিক আছে 210 ৰ পৰা 70 জন প্ৰথম গ্ৰুপত লাই গল তো বাকি থাকিল 140 বা 140 তো আমাক কোৱা আছে যে প্ৰথম এই 1/3 ষ্টুডেণ্ট আমি কিমান পালো 70 জন এই ষ্টুডেণ্ট কেইজনে প্ৰতিজনে 60 কে নম্বৰ পাইছে প্ৰথম গ্ৰুপৰ ষ্টুডেণ্ট বিলাকে তো টোটাল মাৰ্ক অফ ফাৰ্স্ট গ্ৰুপ আমি উলিয়াব পাৰিম এতিয়া টোটাল মাৰ্ক অফ ফাৰ্স্ট গ্ৰুপ যেহেতু এই 70 জনৰ প্ৰতিজনে 60 কে মাৰ্ক পাইছে যেহেতু মিন বুলি আমাক কোৱা আছে তো টোটাল মাৰ্ক কিমান হ'ব 70 জন ষ্টুডেণ্টে প্ৰতিজনে যদি 60 কে মাৰ্ক পায় টোটাল মাৰ্ক হ'ব 70 * 60 তো এটো আমি পূৰণ কৰিলে কিমান পাম 42 অৰ্থাৎ 4200 টোটাল মাৰ্ক পালো প্ৰথম গ্ৰুপৰ আৰু এতিয়া টোটাল মাৰ্ক অফ সেকেন্ড গ্ৰুপটো আমি এতিয়া উলিয়াব পাৰিম সেকেন্ড গ্ৰুপটোৰ টোটাল মাৰ্ক কিমান হ'ব সেকেন্ড গ্ৰুপৰ টোটাল ষ্টুডেণ্ট আছে 140 জন প্ৰতিজনে কিমান বা আছে আমাক মিনটো দি আছে 78 বুলি তো 140 জনে প্ৰতিজনে 78 পালে টোটাল মাৰ্ক হ'ব 140 * 78 তো এটো পূৰণ কৰিলে আমি পাম 10920 তো এটো হৈছে সেকেন্ড গ্ৰুপটোৰ টোটাল মাৰ্ক তো আমাক এইখিনি উলিয়াই ললো তো এতিয়া আমাক কৰি দিছিল মিন অফ দা হোল গ্ৰুপ গোটেই গ্ৰুপটোৰ মিনটো আমাক এতিয়া উলিয়াব দিছে তো মিন আমাক देयरफॉर মিন কিমান হ'ব গোটেই গ্ৰুপটোৰ মিন কিমান হ'ব টোটাল মাৰ্ক বাই গোটেই গ্ৰুপটোৰ টোটাল মাৰ্ক বাই টোটাল ষ্টুডেণ্ট আমি যদি বহুৱাই দিও আমি গোটেইটো মিন পাই যাম টোটাল মাৰ্ক কিমান এটো প্ৰথম গ্ৰুপৰ মাৰ্ক এটো সেকেন্ড গ্ৰুপৰ মাৰ্ক দুটা আমি প্লাস কৰি দিব লাগিব তো 4200 প্লাস 10920 প্লাস কৰিলো টোটাল ষ্টুডেণ্ট আমাক কিমান দি আছিল টোটাল ষ্টুডেণ্ট হৈছে 210 টোটালত 210 হৈ যাব তো এটো কি হ'ব 4200 প্লাস 10920 প্লাস কৰিলে হৈ যাব 15120 বাই এটো তো 00 আমি ডাইৰেক্ট কেনসেল কৰি দিব পাৰিম আকৌ 3 ৰে যদি কেনসেল কৰো 7 3 গুণ 21 3 5 গুণ 15 আৰু ইয়াতে 0 দিব লাগিব 3 4 গুণ 12 এতিয়া 7 7 গুণ 49 7 2 গুণ 14 তো ইয়াতে আমি কিমান পাই গলো 72 টো হৈছে আমাৰ উলিয়াব লগা মিন গোটে গ্ৰুপটো তো ইয়াতে অপচন কোনটো শুদ্ধ হ'ব অপচন এ টো হ'ব শুদ্ধ উত্তৰ 72 তো আই হোপ সকলোৱে বুজি পাইছে আকৌ এবাৰ কৈ দিছো যদি বুজি পোৱা নাই আমাক এটা গ্ৰুপ দিয়া আছিল 210 জনীয়া তো আমি প্ৰথমতে 210 জনীয়া গ্ৰুপটো লিখি ললো কিমান জন আছে 210 জন টোটাল ষ্টুডেণ্ট কোৱা আছে যে এই 210 জন ষ্টুডেণ্টৰ 1/3 ষ্টুডেণ্টে পালে 60 কে তো এই 210 ৰ 1/3 পাবৰ কাৰণে আমি 210 ৰ লগত 1/3 আমি পূৰণ দিলো কিমান পালো 70 পালো এটো হল প্ৰথম গ্ৰুপ আৰু যেহেতু মিন দিয়া আছিল 60 তো এই 70 জন ষ্টুডেণ্টৰ প্ৰতিজনে 60 কে নম্বৰ পাইছে তো টোটাল মাৰ্ক অফ দিস ফাৰ্স্ট গ্ৰুপ ইজ আমি 70 * 60 কে পূৰণ কৰাৰ পাছত 4200 পালো তাৰ পিছত আমাক কোৱা আছিল যে মিন অফ ৰিমেইনিং ষ্টুডেণ্ট তো 210 জনৰ পৰা 70 জন আমি প্ৰথম গ্ৰুপ উলিয়াই দিলো তো এই 210 ৰ বাকি কিমান থাকিল 210 ৰ পৰা 70 মাইনাস কৰিলে 140 পালো তো এটো সেকেন্ড গ্ৰুপ হৈ গল তো আমাক সেকেন্ড গ্ৰুপটোৰ মিন দিয়া আছিল 78 এইটো তো টোটাল মাৰ্ক কিমান হ'ব এই 140 জনে প্ৰতিজনে 78 কে পাইছে গতিকে টোটাল মাৰ্ক হ'ব 140 * 78
পালো আমি 2920 আৰু আমাক উলিয়াব দিছিলে গোটেই গ্ৰুপটোৰ মিন উলিয়াব দিছিলে সো মিন কিমান হ'ব মিন উলিয়াব দিলে কি হ'ব টোটাল মাৰ্ক বাই টোটাল ষ্টুডেন্ট সো টোটাল মাৰ্ক আমি এই দুটা গ্ৰুপৰে মাৰ্ক যোগ কৰি দিব লাগিব সেইভাবে আমি দুটা যোগ কৰি দিছো তাৰ পাছত টোটাল ষ্টুডেন্ট হৈছে 200 জন এই ক্যালকুলেশন খিনি কৰাৰ পাছত আমি পালো 72 তো এইটোই হ'ব উলিয়াই লবা আমাৰ এনসাৰ সো নেক্সট কোৱেশ্চনটো লৈ যাম এতিয়া আপোনালোকে বুজি পাইছে নে নাই কমেন্ট কৰি জনাব নাপাহৰিব সো নেক্সট কোৱেশ্চনটো হৈছে 84 তো ইয়াতে কি কৈছে আমি প্ৰথমতে চাই লম কোৱেশ্চনটো দেখাত ডাঙৰ যেন লাগিছে আৰু দেখি অলপমান হাৰ্ড বুলি ভাবিব পাৰে কিন্তু ইমান হাৰ্ড নহয় প্ৰথমতে আমি পঢ়ি চাম অনিল আফটাৰ ট্ৰেভেলিং 6 কিলোমিটাৰ টুৱাৰ্ড ইষ্ট ফ্ৰম হিজ হাউস realized that he has traveled in wrong direction. He turned and traveled 12 kilometers toward west, turned right and traveled 8 kilometers to reach his office. The straight distance of the office from his house is ama kulya bodise. To koa ase je Anile 6 kilometer pupine gole tor khoror pora tar pisot joar pisot 6 kilometer joar pisot tekhete realize korile je tekhete wrong direction ot goi ase. So tekhete u turn marile আৰু 12 কিলোমিটাৰ ওয়েষ্টৰ পিনে গলে তাৰ পিছত 12 কিলোমিটাৰ যোৱাৰ পিছত তেওঁ ৰাইট সাইডে টাৰ্ন কৰি 8 কিলোমিটাৰ গল তাৰ পিছত তেওঁ অফিসটো পালে তো আমাক তেওঁৰ ঘৰৰ পৰা তেওঁৰ অফিসটোলৈকে স্ট্ৰেট ডিসটেন্স আমাক উলিয়াব দিছে সো প্ৰথমতে আমি এটা ডায়াগ্ৰাম ড্ৰয়িং কৰি লম আমি মেপৰ ডাইৰেকশন বিলাক কেনেকৈ চাও এনেকৈ থাকে ইফালে থাকে ইষ্ট ইফালে থাকে ওয়েষ্ট ইফালে থাকে নৰ্থ ইফালে থাকে সাউথ মানে So, আমাক কোৱা আছে যে অনিল ট্ৰেভেলিং 6 কিলোমিটাৰ টুৱাৰ্ড ইষ্ট তো আমি ধৰিলো ইটো হৈছে অনিলৰ ঘৰ আমি ইটোক ও বুলি নাম দিলো অৰিজিন ঠিক আছে অনিলে ইয়াৰে পৰা পূব পিনে 6 কিলোমিটাৰ গল প্ৰথমতে ইয়ালৈকে গল ধৰিলো ইটো এ নাম দিলো পইণ্টটো এইখিনি হৈছে 6 কিলোমিটাৰ যেহেতু ইষ্টৰ পিনে গৈছে ইফালে থাকে ইষ্ট তো ইয়াতে গৈ এ পইণ্টত গৈ তেওঁ ৰিয়েলাইজ কৰিলে যে তেখেতে ৰং ডাইৰেকশ্যনত গৈ আছে ফুল পথৰে গৈ আছে সো তেখেতে ইউ টাৰ্ন মাৰিলে দেন ওয়েষ্টৰ পিনে তেখেতে ৰিটাৰ্ন হল 12 কিলোমিটাৰ তো এই 6 কিলোমিটাৰ আছে আকৌ 6 কিলোমিটাৰ যদি যায় 12 কিলোমিটাৰ হ'ব এই পইণ্টলৈ আহি বি পইণ্ট নাম দিলো এই পইণ্টক তো এইটো 6 কিলোমিটাৰ হ'ব টোটাল যেহেতু 12 কিলোমিটাৰ ঘূৰি আহিছে টোটাল 12 কিলোমিটাৰ হল ওয়েষ্টৰ পিনে তো এই বি পইণ্টত আহি তেখেতে ৰাইট সাইডে ইফালে হ'ব ৰাইট সাইড ইটো সাইড হ'ব ৰাইট সাইড ইফালে তেওঁ ঘূৰি 8 কিলোমিটাৰ গল তো 8 কিলোমিটাৰ গৈ যোৱাৰ পিছত তেখেতে অফিসটো পালে সাপোজ অফিসটোক নাম দিলো আমি সি বুলি তো আমাক এই অফিসটোৰ পৰা তেওঁৰ এইটো হৈছে ঘৰটো এইখিনি আমাক স্ট্ৰেট ডিসটেন্স আমাক উলিয়াব দিছে সো এইটো এটা কি হৈ গল ৰাইট এংগল ট্ৰায়াঙ্গেল হৈ গল এইটো সমকোণী ত্ৰিভুজ এটা হৈ গল সো ডায়াগ্ৰামটো আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকৈ ড্ৰ কৰিলো প্ৰথমতে অৰিজিনটো ললো তাৰ পিছত এ পইণ্টৰ অৰ্থাৎ ইষ্টৰ পিনে তেখেতে গল 6 কিলোমিটাৰ তাৰ পিছত এই পইণ্টত গৈ তেখেতে ৰিয়েলাইজ কৰিলে ৰং পথৰে গৈ আছে তো ওয়েষ্টৰ পিনে ৰিটাৰ্ন হল 12 কিলোমিটাৰ আহি তেওঁ বি পইণ্টত আহিল তেখেতে ৰাইট টাৰ্ন কৰিলে আৰু তেওঁৰ অফিসটো হৈছে সি 8 কিলোমিটাৰ গৈ তেখেতে অফিসটো পাল আমাক উলিয়াব দিছে যে এই ডিসটেন্সটো আমাক উলিয়াব দিছে তেওঁৰ অফিসৰ পৰা তেওঁৰ ঘৰৰ স্ট্ৰেট ডিসটেন্সটো আমাক উলিয়াব দিছে সো ইয়াতে আমি ডাইৰেক্টলি যেহেতু এইটো সমকোণী ত্ৰিভুজ হৈ গল ইয়াতে আমি পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰিম পাইথাগোৰাছৰ থিওৰেমটো আমি ইউজ কৰিব পাৰিম ইয়াতে পাইথাগোৰাছৰ ফৰ্মুলা অনুসৰি আমি জানো যে হাইপোটেনাছ স্কয়াৰ ইজ ইকুৱেল টু সাম অফ দা স্কয়াৰ অফ দা আদাৰ টু সাইড মানে কৰ্ণৰ স্কয়াৰ ইজ ইকুৱেল টু বাহু স্কয়াৰ প্লাস বাহু স্কয়াৰ এটো হৈছে OC2 হৈছে কৰ্ণ আৰু এই দুটা হৈছে বাহু তো আমি পাইথাগোৰাছৰ ফৰ্মুলাটো ইউজ কৰিম OC2 হৈছে কৰ্ণ ইয়াৰে স্কয়াৰটো কাৰ সমান হ'ব বাহু দুটাৰ স্কয়াৰৰ যোগফলৰ সমান হ'ব অৰ্থাৎ এইটো হৈছে এটা বাহু OB2 হৈছে এটা বাহু OB স্কয়াৰ প্লাস আকৌ BC2 হৈছে এটা বাহু BC স্কয়াৰ তো আমি OC2 উলিয়াব লাগে তো OC2 লেফট সাইডে থাকিলে যেনেকৈ আছে তেনেকৈ OB ৰ লেন্থটো হৈছে এইটো হৈছে OB ইয়াৰ লেন্থটো হৈছে 6 কিলোমিটাৰ 6 স্কয়াৰ হৈ যাব আৰু BC ৰ লেন্থটো আমাক কোৱা আছে 8 কিলোমিটাৰ তো এইটো 8 স্কয়াৰ হৈ যাব তো ইটো স্কয়াৰ যদি আমি কৰো 36 হ'ব 6 স্কয়াৰ 36 আৰু 8 8 গুণ 64 হয় এইটোৰ স্কয়াৰ হৈছে 64 তো এইটো প্লাস কৰিলে আমি কিমান পাম এইটো প্লাস কৰিলে আমি পাম 100 আৰু ইফালে আছে OC স্কয়াৰ তো স্কয়াৰটো যদি আমি ৰাইট সাইডে লৈ আহো √100 হৈ যাব √100 মানে আমি জানো 10
তো OC ৰ লেন্থটো আমি পালো 10 তো এইটোৱে হৈছে আমাৰ উলিয়াবলগীয়া হাউস অফিসৰ পৰা হাউসটোৰ স্ট্ৰেট লেন্থ তো অপচন এ টো হ'ব শুদ্ধ উত্তৰ 10 কিলোমিটাৰ সো নিশ্চয় সকলোৱে বুজি পাইছে ইমান টান নহয় সো আপোনালোকে যদি প্ৰবলেমটো বুজি পায় হেইভাবে অলপমান লাহে লাহে কৰিছো হেইভাবে অলপমান লেন্থি হৈছে কিন্তু ইমান লেন্থি নহয় আপোনালোকে এক্সামত যদি বুজি পাইছে আৰামছে অতি কম সময়ত কৰিব পাৰিব তো নেক্সট কোৱেশ্চনটো লৈ যাম আমি এতিয়া সো নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 85 তো এলফাবেট সিৰিজ নাম্বাৰ সিৰিজ দুটাই ইউজ হৈছে ইয়াতে নেক্সট টাৰ্মটো আমাক উলিয়াব দিছে ইয়াতে কি হ'ব এইটো আমি উলিয়াব লাগিব তো ইয়াৰ বাবে আপোনালোকক এইখন টেবুল মনত ৰাখিব লাগিব কেনেকৈ সলভ কৰিম আমি চাও প্ৰথমতে সিৰিজটো লিখি লৈছো B2E তাৰপিছত D 5H F 12K তাৰপিছত H 27N আৰু ইয়াৰ পিছত কি হয় এই টাৰ্মটো আমি উলিয়াব লাগে তো ইয়াতে যদি আমি চাও প্ৰথমতে আছে B তাৰপিছত আছে D তাৰপিছত F তাৰপিছত H তো ইয়াৰে প্যাটাৰ্নটো যদি আমি চাও প্ৰথমতে B তাৰপিছত D আহিছে মাজত এটা এলফাবেট এৰি থৈ গৈছে এইটো হৈছে C তাৰপিছত সেকেন্ডটো যদি চাও D ৰ পৰা F আহিছে মাজত আছে E তাৰপিছত F ৰ পৰা H মাজত আছে G তো এই টেবুলখনত যদি চাও আমি এটো হৈছে B B ৰ পৰা D গৈছে তাৰপিছত D ৰ পৰা F গৈছে তাৰপিছত F ৰ পৰা H গৈছে হয়নে তো মাজত এটা এলফাবেট এৰি গৈছে সো নেক্সট H ৰ পৰা ইয়াতে কি হ'ব নেক্সট H ৰ পৰা ইয়াতে ডাইৰেক্ট J হৈ যাব এটো গম পালো আমি মাজত থাকিব I তো প্ৰথম লেটাৰটো J হ'ব এটো আমি গম পালো সো অপচন C আৰু অপচন D টো ডাইৰেক্ট কেনসেল হৈ যাব তো এই দুটা অপচনৰ কোন দুটা হয় আমি এতিয়া উলিয়াব লাগে তো এতিয়া আমি লাস্ট এলফাবেট দুটা যদি চাও কোনটো হয় চাও প্ৰথমতে আছে E তাৰপিছত আছে H তাৰপিছত আছে K তাৰপিছত আছে N তো ইয়াতে যদি আমি চাও কালাৰটো চেঞ্জ কৰি লৈছো ইয়াতে E তাৰপিছত H তাৰপিছত K আছে এইটো হৈছে K আৰু তাৰপিছত N এইটো হৈছে N তো ইয়াতে যদি আমি চাও E ৰ পৰা H গৈছে মাজত দুটা এলফাবেট এৰি থৈ গৈছে তাৰপিছত H ৰ পৰা K গৈছে মাজত দুটা কেপ আছে সো ইয়াতে লাষ্টত আছে N তো N ৰ পৰা এইটো হৈছে N N ৰ পৰা দুটা মাজত এলফাবেট আমি এৰি থৈ যাম OP টো এৰি থৈ যাম আমি পাম Q তো লাষ্টত কি হৈ যাব সিম্পলি Q হৈ যাব E ৰ পৰা দুটা এৰি H হৈছে H ৰ পৰা দুটা এৰি K হৈছে K ৰ পৰা LM এৰি N হৈছে আৰু N ৰ পিছত OP এৰি Q হৈ যাব সো ইয়াতে আমি গমে পাই গলো অপচন A টো হ'ব শুদ্ধ উত্তৰ প্ৰথম টাৰ্মটো J লাষ্ট টাৰ্মটো Q আৰু 58 টো কেনেকৈ হ'ল এটো যদি আমি চাব বিচাৰো বাকিটো এনসাৰটো পাইয়ে গলো সব ইয়াতে 2 আছে মাজত তাৰপিছত 5 আছে তাৰপিছত 12 আছে তাৰপিছত 27 আছে সব 2 ৰ পৰা 5 টো কেনেকৈ পালো 2 * 2 + 1 কৰিলে আমি পাও 5 তো এই 5 2 ৰ পৰা 5 টো কেনেকৈ পালো এটো গম পালো তো 5 ৰ পৰা 12 কেনেকৈ পাম 5 ৰ পৰা 12 পাবৰ কাৰণে 5 10 হৈ গল আৰু লগত 2 যোগ কৰিলে পাম আমি 12 এতিয়া 12 ৰ পৰা 27 কেনেকৈ পাম 12 ৰ পৰা 2 ইনটু কৰিম 12 ৰ লগত 2 ইনটু কৰিম কিমান হ'ব 24 27 পাবৰ কাৰণে 3 তো ইয়াতে হৈ যাব 27 এটা যদি চাও এই নম্বৰটোৰ লগত 2 ৰে প্ৰতিটোকে মাল্টিপ্লাই কৰিছে তাৰ পিছত সিৰিয়ালি 1 1 কে বাঢ়ি গৈছে 1 2 3 তো নেক্সট টো কি হ'ব 27 পালো 27 ৰ নেক্সট টো কি হ'ব 27 * 2 তাৰ পিছত কি হ'ব 1 2 3 ইটো হ'ব 4 তো 27 দুগুণ কিমান হ'ল 27 দুগুণ হৈ গল আপোনাৰ 54 যোগ 4 ইয়াতে হ'ব 58 সব তো ইয়াতে 58 হৈ যাব তো অপচন এ এইটো এনসাৰটো আমি আগতে পাইয়ে গৈছো তো মাজৰটো চালো নম্বৰটো তো এইটো আপোনালোকে নকৰাকে ডাইৰেক্ট প্ৰথম আৰু লাষ্ট লেটাৰ দুটা এলফাবেট দুটা ক্যালকুলেট কৰি উলিয়াই আপোনালোকে ডাইৰেক্ট এনসাৰটো পাইয়ে যায় সো নিশ্চয় বুজি পাইছে সকলোৱে ইমান টান নহয় সো ভিডিওটো অলৰেডি অলপ লেন্থি হৈ গল তো আজিৰ ভিডিওটোত এই পাঁচটা কোৱেশ্চনে আমি ডিসকাস কৰিলো তো আপোনালোকে এই যিকেইটা আমি পাঁচটা প্ৰবলেম কৰিলো এই পাঁচটা প্ৰবলেম আপোনালোকে বুজি পাইছে নাই এট লিষ্ট কমেন্ট কৰি জনাব এবাৰ সো যদি বুজি পায় আৰু আপোনালোকে যদি বিচাৰে নেক্সট পাৰ্টত বাকি কিটা প্ৰবলেম আনিবলৈ চেষ্টা কৰিম সো সকলোৱে যাতে কমেন্ট কৰে সো আপোনালোকৰ বাবে কেইটামান প্ৰেক্টিস কোৱেশ্চন লৈ আহিছো আপোনালোকে এটো হোমৱৰ্ক হিচাপেও ভাবিব পাৰে তো এই কোৱেশ্চন কেইটা তিনিটা কোৱেশ্চন দিছো নাম্বাৰ সিৰিজৰ আৰু ইয়াতে এটা এলফাবেট সিৰিজৰ আছে তো নেক্সট টাৰ্মটো কি হয় আপোনালোকে ক'ব লাগে গতিকে এই তিনিটা প্ৰবলেম আপোনালোকে সলভ কৰিব আৰু কমেন্টত জনাব এনসাৰ বিলাক কি হয় গতিকে আজিৰ ভিডিওটো দেখিনে নেক্সট পাৰ্ট বিলাকত
নেক্সট কুৱেশ্যনবিলাক আমি সলভ কৰিম আজিলৈ মানে ধন্যবাদ